তুমি গুৱাহাটীত অপৰাধ কৰিছা, তোমাৰ উইটনেছখিনি গুৱাহাটীৰ আশে পাশে আছে, ইউ আৰ নট এণ্টাইটেড টু এণ্টাৰ ইন টু দি গুৱাহাটী। তুমি গুৱাহাটীত সোমাব নোৱাৰা। গুৱাহাটীত সোমালে এইটো বুজি যাব, তোমাৰ বেইল কেঞ্চেল হ'ব, তোমাক গৈ ধৰি আনিব। আৰু তুমি পলায়ো যাব যদি খোজা, তোমাৰ এতিয়া ধৰি দিয়া আছে, তুমি অসমৰ বাহিৰত যাব নোৱাৰা। অসমৰ ইমিডিয়েট বাহিৰ হোৱাৰ লগে লগে তোমাৰ এডাল বাজিব, তোমাক আকৌ ধৰি আনিব, নেক্সট টাইম আৰু ইউ আৰ নট এণ্টাইটেড, এডাল খুলিব নোৱাৰে। বা ইলেক্ট্ৰনিক চিপ কিছুমানে গাৰ ভাততো সোমাই দিয়ে, ইলেকশ্যন ৰিপ্লে সোমাই দিব পাৰে, ডেট কেনট বি ৰিমুভ। ৰিমুভ এইটো অলপ চুলেই তাক আকৌ বাজি যাব, চ' চিগনেল গুচি যাব, ইট কেনট বি। চ' এই কথাখিনি আমি ইমান বছৰ আমি ইমান আগুৱাই যোৱা বুলি ক'লো নিজৰ দেশখনক লৈ পেলাই, কিন্তু আমি এই সৰু সৰু কথাবিলাক আমি ইয়াতে নাচালো, যিবোৰ আচলতে দৰকাৰী আছে। তেনেকুৱাকে মই ক'ব কৈছো। আৰু এটা ভাল বস্তু আহিছে ইয়াতে, ভালৰ ভিতৰত প্ৰথম এটা চেংচন বুলি বস্তু আহিছে, সেইটো আপোনালোকে মাজে মাজে লিখি থাকে পেপাৰত। যদি এজন পাব্লিক চাৰ্ভেণ্টে কোনোবা এটা গ্ৰুপ কৰে, অৰ্থাৎ অপৰাধ কৰে, তেওঁক প্ৰচিকিউট কৰিব পাৰে, তেওঁৰ কাৰণে ইনভেষ্টিগেশ্যন চলিব পাৰে, কিন্তু যেতিয়া আদালতত চাৰ্জশ্বিটখন দাখিল দিব, তাৰপিছত আদালতে যে গ্ৰহণ কৰিব, কগনিজেন্স লোৱা বুলি কয়, তাক গ্ৰহণ কৰে, সেইখন গ্ৰহণ কৰাৰ সময়ত কিন্তু তেওঁৰ এগেইনষ্টত এটা প্ৰচিকিউশ্যন চেংচন লাগে, তেতিয়াহে আদালতে ল'ব পাৰে। পাব্লিক চাৰ্ভেণ্টে ইন ডিচাৰ্জ অফ অফিচিয়েল ডিউটি, চব ক্ষেত্ৰত নহয়, ইন ডিচাৰ্জ অফ অফিচিয়েল ডিউটি দেই। চ' তেনেকুৱা অপৰাধৰ ক্ষেত্ৰত এই চেংচন ইজ নেচেচাৰী। আগতে এই চেংচনৰ কোনো টাইম লিমিট নাছিলে, চৰকাৰে যেতিয়াই ইচ্ছা তেতিয়াই এই চেংচন দিব পাৰে, পেলাই থৈ দিয়ে কেতিয়াবা, ফলত আদালত আগবাঢ়িব নোৱাৰে। কিন্তু এতিয়া কৈ দিলে যে এইটো পেলাই থৈ দিব নোৱাৰা, তোমালোকে উইদিন 4 months তোমালোকে চেংচন দিবই লাগিব, আৰু যদি চেংচন নিদিয়া এইটো ডিম চেংচন হিচাপে গ্ৰহণ কৰা হ'ব। অৰ্থাৎ কোৰ্টে চেংচন যদি চৰকাৰে নিদিয়ে, তথাপিও 4 মাহ পিছত এই কেছটো উইদাউট চেংচন প্ৰচিড কৰিব পাৰিব, আৰু ইয়াতে ডিম চেংচন, তেতিয়া আৰু এইটো আছামীয়ে এইটো আৰু কোনো বেনিফিট নাপায়। আগতে চেংচন লৈ পেলাই বহুত খেলি মেলি হয়, কৰি থাকে, কেতিয়াবা নিদিয়ে, ৰেড টেপ ৰেজিমৰ কাৰণে নিদিয়ে, নিজৰ হেৰি মানুহক নিদিয়ে, একেধৰণৰ মানুহক নিদিয়ে, একে কাম কৰা মানুহক পেলাই থৈ দিয়ে, এইবিলাক বহুত ঘটনা আছিলে চেংচনৰ ক্ষেত্ৰত। বাট এইটো খুব এটা ভাল পদক্ষেপ হৈছে, 4 মাহৰ ভিতৰত তুমি যদি চেংচন নিদিয়া, এইটো হ'ব ডিম চেংচন। নাও